So, hello students, মই তোমালোকৰ সৌৰভ sir and I welcome you all to the official YouTube channel of Euphoria Academy. তো কালি এটা এটা আমাৰ RRBৰ পৰা এক্সাম ডেট কেইটামান ওলাইছে বাৰু আমাৰ NTPC নহয় বাট ALP, RPF, SI, টেকনিচিয়ান আৰু JE এইকেইটা পোষ্টৰ কাৰণে কালি আমাৰ এক্সাম ডেট কেইটা ওলাইছে এতিয়া তাৰপিছৰ পৰা বহুত ষ্টুডেণ্টৰে কনফিউজন বা বহুত ষ্টুডেণ্টৰে এটা টেনশ্যন যে আমাৰ RRB NTPC এক্সাম কেতিয়া হ'ব চ' মই আজি যিটো মই এটা লজিক আছে বাৰু মই যিটো লজিক মই পালোঁ ইয়াতে সেইটোৱে মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ অবভিয়াছলি এক্সাম ডেট যিটো হ'ব এইটোতো বাৰু অফিচিয়েল যেতিয়া আহিব তেতিয়া আমি গমেই পাম বাট মোৰ যিটো লজিক হিচাপে কেতিয়া হ'ব পাৰে এইটো এটা মোটামুটি আমি এটা আইডিয়া পাই যাম আৰু চ' ফাৰ্ষ্ট অফ অল কালি যিটো ওলাইছিল ফাৰ্ষ্ট যিটো আছিল CN01/2024 যিটো এছিষ্টেণ্ট লোকো পাইলট ALPৰ কাৰণে যিটো পোষ্ট আছে সেইটোৰ এক্সাম ডেট দিলে আমাৰ 25/11/24 আৰু 29/11/24লৈকে মানে নৱেম্বৰৰ 25 তাৰিখৰ পৰা 29 তাৰিখলৈকে CBT 1 হ'ব ভাল কথা এতিয়া এই পাৰ্টিকুলাৰ পৰীক্ষাৰ নটিফিকেশ্যন কেতিয়া ওলাইছিল নটিফিকেশ্যন ওলাইছিল বাৰু 20 জানুৱাৰী 2024 20 জানুৱাৰী 2024 নটিফিকেশ্যন ওলাইছিল আৰু এক্সাম কিন্তু নৱেম্বৰৰ লাষ্টৰ ফালে ভাল কথা নেক্সট হ'ল RPFৰ যিটো SI এক্সাম এইটো ডেট দিলে আমাৰ 2 ডিচেম্বৰ 2024 পৰা 5 ডিচেম্বৰ 2024লৈকে ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত যিটো এক্সাম নটিফিকেশ্যন ওলাইছিল 15 এপ্ৰিল 2024 এপ্ৰিলত ওলাইছিল তো মই ALP এছিষ্টেণ্ট লোকো পাইলটৰ সময়ত আমি পাই আছোঁ যে জানুৱাৰীত নটিফিকেশ্যন নৱেম্বৰত হ'ব মানে 10 মান্থছৰ গেপ 10 মাহ গেপ আছে নটিফিকেশ্যন আৰু এক্সাম হোৱাৰ কাৰণে টোটাল 10 মান্থছৰ এটা গেপ আছে ALPৰ কাৰণে RPF SI এইটো নটিফিকেশ্যন ওলাইছিল 15 এপ্ৰিল 2024 এক্সাম হ'ব আমাৰ 12 মানে ফাৰ্ষ্ট উইক অফ ডিচেম্বৰ তো ইয়াতে মোটামুটি আমাৰ কিন্তু 8 মান্থছৰ এটা গেপ আছে মোটামুটি 8 মাহৰ এটা গেপ আছে নেক্সট হ'ল টেকনিচিয়ান যিটো বাৰু ছিগনেলৰ পোষ্ট টেকনিচিয়ান CEN02/24 এইটো হ'ল এক্সাম ডেট দিয়া হৈছে 16 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে এক্সাম ডেট দিয়া হৈছে 16 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে আৰু এইটো ওলাইছিল বাৰু 9 মাৰ্চ 2024 নটিফিকেশ্যন ওলাইছিল 9 মাৰ্চ মানে মোটামুটি ইয়াতে কিমান মাহ 9 মান্থছৰ বেছি গেপ ফাৰ্ষ্টত আমি পালোঁ ALPৰ কাৰণে 10 মাহ গেপ নেক্সট পালোঁ 8 মাহ গেপ এতিয়া পালোঁ 9 মাহ নটিফিকেশ্যন আৰু এক্সাম হোৱাৰ কাৰণে 9 মাহ গেপ আছে 9 মান্থছ নেক্সট এটা আছে হ'ল আমাৰ JE এণ্ড আদাৰ্ছ আমাৰ যিটো জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু আদাৰ্ছৰ কাৰণে এক্সাম ডেট দিলে 6 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰ মানে মই মোটামুটি ক'ব পাৰোঁ ছেকেণ্ড উইক অফ ডিচেম্বৰ আৰু এইটো ওলাইছিল বাৰু 30 জুলাই 2024 নটিফিকেশ্যন ওলাইছিল 30 জুলাই 2024 যিটো বাৰু মোটামুটি আমি ইয়াতে 5-6 মাহ গেপ পাই আছোঁ তো আমি চাৰিটা যে এক্সাম ডেট কেইটা যে ওলাইছে যোৱাকালি সেই হিচাপে আমি পাই আছোঁ যে মোটামুটি 8 মাহ 9 মাহ 10 মাহ আৰু 5 মাহ বা 6 মাহ মোটামুটি গেপ এই হিচাপে মিনিমাম আমি এটা প্ৰেডিক্ট কৰিব পাৰোঁ যিহেতু আমাৰ এইটো এক্সাম নটিফিকেশ্যন অলৰেডি আমি ফৰ্ম ফিল আপ কৰা ষ্টাৰ্ট কৰিছোঁ আমি গ্ৰেজুৱেট আৰু আণ্ডাৰ গ্ৰেজুৱেট পষ্টৰ কাৰণে এইটো চলি আছে আমাৰ অক্টোবৰ মাহ ঠিক আছে এতিয়াৰ পৰা যদি আমি 5 মাহ যদি প্লাছ কৰোঁ 5 মান্থছ যদি প্লাছ কৰোঁ তেতিয়া আমি পাই আছোঁ বাৰু মোটামুটি ফেব্ৰুৱাৰী লাষ্ট যিটো বাৰু মই একদম ষ্টাৰ্টিঙত আজি নহয় মোটামুটি 15-20 দিন আগতে যিটো মই ভিডিঅ' বনাইছিলোঁ তাতে কিন্তু মই কথাখিনি কৈছোঁ যে ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চৰ ফাৰ্ষ্ট উইকত এটা হোৱাৰ আশা আছে এইটো হ'ল মিনিমাম ইয়াতছেও দেৰি হ'ব পাৰে বাট মানে ইচ্ছে তো আগে নেই হোনা চাহিয়ে মোৰ যিমানখিনি ধাৰণা আৰু ফেব্ৰুৱাৰী লাষ্ট বা মাৰ্চৰ ফাৰ্ষ্ট উইকত হ'লে হ'ব পাৰে আদাৰ দেন ডেট এইটো এপ্ৰিল বা মে'ত হোৱাৰ এটা আশা কিন্তু থাকে চ' মোৰ হিচাপে আমাৰ হাতত এতিয়া 5 মাহ বা 6 মাহৰ কাৰণে 6 মাহ প্ৰিপাৰেশ্যনৰ কাৰণে ছাফিচিয়েণ্ট টাইম আছে যিটো বাৰু ভালকৈ প্ৰিপাৰেশ্যন যদি কৰা যায় নিজক CBT 1 আগতে আমি কোৱালিফাই কৰিব লাগিব ইয়াৰ পিছত CBT 2ৰ কথা আমি একেবাৰে চাকৰি পোৱালৈকে ভাবাৰ কোনো প্ৰয়োজন নাই মোৰ যিটো ধাৰণা আৰু বিকজ CBT 1 আৰু CBT 2ৰ ৰিজাল্ট চিলেবাছ ছেম বাট আমাৰ আগতে ফাৰ্ষ্ট আমাৰ প্ৰায়ৰিটি হ'ব ফাৰ্ষ্ট আমাৰ এইম হ'ব CBT 1টো ক্লিয়াৰ কৰা নেক্সট আকৌ CBT 2ৰ কাৰণে আমি 3 মাহ মোটামুটি CBT 1 আৰু CBT 2ৰ মাজত 3 মাহ গেপ পাই যাম এতিয়া CBT 2 হোৱাৰ পিছত যিসকলে বাৰু ষ্টেচন মাষ্টাৰ পষ্টৰ কাৰণে এপ্লাই কৰিব যিসকলে বাৰু বেলেগ কমাৰ্চিয়েল পষ্টৰ কাৰণে এপ্লাই কৰিব তেখেতৰ টাইপিং টেষ্ট হ'ব পাৰে বা সাইকোমেট্ৰিক টেষ্ট হ'ব পাৰে এইটো আকৌ CBT 2ৰ পিছত আকৌ মোটামুটি 2 মাহ 2.5 মাহ গেপত থাকিব চ' ফাইনেল পূৰা প্ৰচেছ হওঁতে আৰু মিনিমাম আৰু 1 বছৰৰ পৰা 1.5 বছৰ মোৰ যিমানখিনি ধাৰণা আৰু
তো আভি ইমান দূৰলৈকে ভাবাৰ কোনো প্ৰয়োজন নাই, CBT 1-2 কোৱালিফাই কৰা ভাবাটো প্ৰয়োজন। আৰু বহু ষ্টুডেণ্টৰ এটা কুৱেশ্যন যে ছাৰ মেথছ কেনেকৈ কৰিম বা ৰিজনিং কেনেকৈ কৰিম, বহুতৰ এনেকৈ কুৱেশ্যন আহি আছে। চ' অবভিয়াছলি মতলব এইটোলৈতো ছেপাৰেটকৈ ভিডিঅ' আগতে বনাইছোঁ, আকৌ মই বনাম বাৰু। বাট যিটো বাৰু ইনফৰমেশ্যন যিটো দিব লগা আছিল যে মোৰ এটা এক্সক্লুচিভ RRB NTPCৰ অনলাইন বেটছ ষ্টাৰ্ট হৈছে বাৰু, যোৱা সপ্তাহত অনলাইন বেটছ ষ্টাৰ্ট হৈছে। যিসকলে ইণ্টাৰেষ্টেড তাতে মেথছ কমপ্লিট কৰা হ'ব, ৰিজনিং কমপ্লিট কৰা হ'ব, A to Z মেথছ আৰু ৰিজনিং কমপ্লিট কৰা হ'ব। ছায়েন্স, জেনেৰেল ছায়েন্স, বিকজ বহুত ইম্পৰ্টেণ্ট এটা ৰোল প্লে' কৰে আমাৰ RRB পৰীক্ষাত, ৰেলৱে পৰীক্ষাত। এতিয়া ছায়েন্সৰ ৱেইটেজটো বহুত বেছি হয় বাৰু আজিকালি। তো ছায়েন্স মই কমপ্লিট শেষ কৰিম। আৰু বাকী যিটো নৰ্মেল GS থাকিল, হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী, ইকনমিক্স, এইটোৰ মই নিজৰ যিটো মই বনোৱা নোট, মোৰ নিজৰ যিটো কোচিং চেণ্টাৰ নোটছখিনি মই প্ৰভাইড কৰোঁ, এই নোটছখিনি মই এই পাৰ্টিকুলাৰ অনলাইন বেটছত মই দিম বাৰু। চ' দিছ ইজ ইট, যে মই মেথছ কমপ্লিট কৰাম, ৰিজনিং কমপ্লিট কৰা হ'ব, ছায়েন্স কমপ্লিট কৰা হ'ব, আৰু লগতে GS পৰ্চনৰ ছাফিচিয়েণ্ট এমাউণ্ট অফ নোটছ দিয়া হ'ব। কেতিয়াবা ডাউট ক্লিয়াৰিঙৰ কাৰণে ছেপাৰেটকৈ ছেশ্যন ৰখা হ'ব, বাট মই কমপ্লিট GSটো মই তাতে থৰলি ক্লাছ কৰাৰ মোৰ টাইম নহ'ব আৰু। চ' যদি কোনোবা যদি ইণ্টাৰেষ্টেড থাকে নিশ্চয়কৈ মোৰ লগত কণ্টেক্ট কৰিব পাৰে মোৰ মোবাইল নম্বৰত, যিটো বাৰু ডিছক্ৰিপশ্যনত আপোনালোকে পাই যাব। মই আৰু এবাৰ কৈ দিওঁ, 6900578215, 6900578215। যদি কোনোবা ইণ্টাৰেষ্টেড থাকে নিশ্চয়কৈ মোৰ লগত হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে, আৰু মই বাকী বেটছৰ ডিটেইলছখিনি গোটেইখিনি তেখেতক মই ইণ্ডিভিজুৱেলি দি দিম। যদি ইণ্টাৰেষ্টেড থাকে নিশ্চয়কৈ ল'ব পাৰে। এইটো জাষ্ট মই এটা অপশ্যন দিলোঁ। ইয়াৰ বাহিৰত কিন্তু ইউটিউবত ফ্ৰী ষ্টাডি মেটেৰিয়েল আপোনালোকে পাব পাৰে, বা ভাল ভাল আৰু আমাৰ অসমত কোচিং চেণ্টাৰৰ বেলেগ বেলেগ ইউটিউব চেনেল আছে, তেখেতো আপোনালোকে কিন্তু চাব পাৰে। ঠিক হে, থেংক ইউ।